ৰাজ্যত পুনৰ কিশোৰী অপহৰণৰ ঘটনা অপহৃত মাৰ্ঘেৰিটাৰ অজয় দেৱনাথৰ কন্যা অদিতি দেৱনাথ বিদ্যালয়ৰ সন্মুখৰ পৰাই অপহৰণকাৰীয়ে লৈ যায় কিশোৰীগৰাকীক কি চহৰ কি গ্ৰাম্য বৰ্তমান যেন কতো সুৰক্ষিত নহয় কিশোৰী যুৱতী মহিলা পুনৰ মাৰ্ঘেৰিটাৰ ডিবঙত সংঘটিত হৈছে এক কিশোৰীৰ অপহৰণৰ ঘটনা অপহৃত কিশোৰীগৰাকী কেটেটং নিবাসী অজয় দেৱনাথৰ কন্যা অদিতি দেৱনাথ পুৱা বিদ্যালয়ৰ সন্মুখৰ পৰাই কোনো লোকে অপহৰণ কৰে কিশোৰীগৰাকী ডিবং আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি এখন বগা ৰঙৰ বাহনেৰে অপহৰণ কৰি নিয়ে কিশোৰীগৰাকীক ইতিমধ্যে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ অপহৰণৰ সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্কুল গৈছিলে স্কুলৰ পৰা তাৰপিছত ফোন আহিলে যে এনেকুৱা যে এটা গাড়ী এটাত উঠাই ছোৱালীজনী পলাই গ'ল বুলি মোৰ সন্দেহ লাগিছে তাৰ জেঠাইহঁতে নিব পাৰে এটা ঘৰ নগাঁও এতিয়া আমি থানাত এফআইআৰটো দিছোঁ এতিয়া ছাৰে সিহঁতলৈকে কি কৰে এতিয়া চাই ল'ম বাৰু জেঠাইকে কিয় নিব পাৰে বুলি সন্দেহ কৰিছে জেঠাইকে নিব পৰা সন্দেহে জেঠাইকে কৈছিলে যে মোৰ মানুহজনী আগত ঢুকোৱাৰ পাছত কৈছিলে যে মোৰ ভনী কৈ গৈছে ছোৱালীজনীক থ'ম বুলি দিব মানা কৰিছে মই কৈছোঁ মোৰ জীয়েক মই কি থ'ম আপোনালোকে থ'বলৈ কোন হয় তাক লিখা আছে পঢ়াব লাগিব সেই বুলি কৈ মই তাক লৈ আনিছিলোঁ সিহঁতি কৈছে যে কেতিয়াবা আমি উঠাই আনিমেই বুলি কৈছিলে গাড়ীখন চিনি পাইছোঁ গাড়ীটোতো চিনি পাইছোঁ কিন্তু নম্বৰ প্লেটটো এতিয়ালৈকে মনত নাই ছোৱালীজনীৰ নাম কি আছিলে অদিতি দেৱনাথ কিমান বয়স 11 বছৰ পিছত ভেজত নাছিলোঁ তো তেতিয়া মানে পটকলে মানে গাড়ীটো আহিলে আৰু মানে ছোৱালীটোক উঠাই কিনে লৈ গ'ল কিন্তু তাৰ নামটো আছিলে অদিত্য মানে দেৱনাথ এতিয়া ক'ত লৈ গ'ল সেইকাৰণে মই থানাতে আহিছিলোঁ এতিয়া মই থানাত যাম এতিয়া আছোঁ আৰু এতিয়া কি গাড়ীয়ে লৈ গৈছিলে এইটো এতিয়া মানে দূৰৰ পৰা দেখিছোঁ মানে চুইফ্ট বুলি মই হেৰি কৰিছোঁ মানে অনুমান কৰিছোঁ কিন্তু বগা গাড়ীটো এতিয়া দূৰৰ পৰা স্কুল পৰা মানে বহুত দূৰত আছোঁ মই সেইকাৰণে দেখি পোৱা নাই হয় কওঁতে লৈ গুচি গ'লগৈ এইটোৱে জানো আৰু মই মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24